Hello friends, welcome back my YouTube channel. মই আজি আপোনালোকৰ নতুন নোটিফিকেশ্যন লৈ আহিছোঁ। নোটিফিকেশ্যনটো আপোনালোকৰ ইণ্ডিয়ান আৰ্মি ফালৰ পৰা ৰিলিজ কৰিছে। পোষ্ট নেম হ'ল আপোনালোকৰ অগ্নিবীৰ জেনেৰেল ডিউটি টেকনিকেল ক্লাৰ্ক ষ্ট'ৰ কিপাৰ আৰু ট্ৰেডমেণ্টৰ কাৰণে নেম মেনশ্যন নাই কাৰণ অতি অপেন ৰেলি হয়। কোৱালিফিকেশ্যন পৰা আপোনাৰ 8, 10 আৰু 12 পাছ হ'ব লাগিব। এপ্লাই মোড অনলাইন হয় আৰু লাষ্ট ডেট এপ্ৰিলৰ 1 তাৰিখলৈ হয় আৰু টাইপ অফ ৰিক্ৰুটমেণ্ট ইণ্ডিয়ান আৰ্মি আণ্ডাৰত হ'ব। আপোনালোকক মই পোষ্ট হিচাপে কোৱালিফিকেশ্যন কৈ দিছোঁ। অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে আপোনালোকে 10 পাছ হ'ব লাগিব, এটলিষ্ট 10 পাছ কৰা হ'ব লাগিব আৰু 45% মাৰ্ক হ'ব লাগিব। আৰু অগ্নিবীৰ টেকনিকেলৰ কাৰণে আপোনালোকে 12 পাছ হ'ব লাগিব, ছায়েন্সত ফিজিক্স কেমিষ্ট্ৰি মেথছ থকা হ'ব লাগিব। আৰু অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰণে আপোনালোকে 12 পাছ হ'ব লাগিব, এটলিষ্ট 60% মাৰ্ক থকা হ'ব লাগিব। অগ্নিবীৰ ট্ৰেডমেনৰ কাৰণে আপোনালোকে 10 আৰু 8 পাছ হ'ব লাগিব, 33% এটলিষ্ট 33% হ'ব লাগিব। আপোনালোকক মই ফিজিকেল এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিৰ কথা কৈ দিছোঁ। অগ্নিবীৰ জেনেৰেলৰ কাৰণে আপোনালোকে হাইট 169 চেণ্টিমিটাৰ লাগিব, বুকু আপোনাৰ 77 চেণ্টিমিটাৰ আৰু এক্সপাণ্ড 5 চেণ্টিমিটাৰ কৰিব লাগিব। ৰানিং আপোনালোকৰ 1.6 কিলোমিটাৰ হ'ব, টাইম দিব 5 মিনিট 45 ছেকেণ্ড। আপোনালোকৰ পুল আপছ 10 টাইমছ হ'ব, 40 মাৰ্কছৰ থাকিব। 9 ফিট ডিটেক আপোনালোকৰ নিড টু কোৱালিফাই, মানে জিগজাগ বেলেঞ্চৰ নিড টু কোৱালিফাই, আপোনালোকখিনি কোৱালিফাই কৰিব লাগিব। অগ্নিবীৰ টেকনিকেলৰ কাৰণে আপোনালোকৰ হাইট 162 চেণ্টিমিটাৰ লাগিব, চেষ্ট 77 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এক্সপাণ্ড কৰিব লাগিব। ৰানিং 1.6 কিলোমিটাৰ হ'ব, 5 মিনিট 45 ছেকেণ্ড দিব। পুল আপছ আপোনালোকৰ 10 টাইমছ হ'ব, 40 মাৰ্কছ থাকিব। 9 ফিট ডিটেট আপোনালোকৰ নিড টু কোৱালিফাই, বাকী জিগজাগ বেলেঞ্চো কোৱালিফাই কৰা হ'ব লাগিব। অগ্নিবীৰ ষ্ট'ৰ কিপাৰৰ কাৰণে আপোনালোকৰ হাইট 162 চেণ্টিমিটাৰ লাগিব, চেষ্ট 77 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ এক্সপাণ্ড কৰিব লাগিব। ৰানিং 1.6 কিলোমিটাৰ হ'ব, 5 মিনিট 45 ছেকেণ্ড। পুল আপছ আপোনাৰ 10 টাইমছ হ'ব, 40 মাৰ্কছৰ থাকিব। 9 ফিট ডিটেক আৰু নিড টু কোৱালিফাই, জিগজাগ বেলেঞ্চো নিড টু কোৱালিফাই হয়। ট্ৰেডমেন অগ্নিবীৰ ট্ৰেডমেনৰ কাৰণে 8 আৰু 10 পাছৰ কাৰণে আপোনালোকে 169 চেণ্টিমিটাৰ হাইট লাগিব, 77 চেণ্টিমিটাৰ আপোনালোকৰ বুকু লাগিব আৰু এক্সপাণ্ড 5 চেণ্টিমিটাৰ কৰিব লাগিব। 1.6 কিলোমিটাৰ আপোনাৰ 5 মিনিট 45 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। পুল আপছ আপোনাৰ 10 টাইমছ হ'ব, 40 মাৰ্কছ। 9 ফিট ডিটেক্স নিড টু কোৱালিফাই, জিগজাগ বেলেঞ্চো নিড টু কোৱালিফাই হয়। আপোনালোকক মই দৰমহাৰ কথা কৈ দিছোঁ। প্ৰথম বছৰত আপোনালোকে কাষ্টমাইজ পেকেজ হিচাপে 30,000 পাব আৰু ইনহেণ্ড আপোনালোকে 21,000 টকা পাব। ছেকেণ্ড বছৰত আপোনালোকে 33,000 টকা পাব, তাৰপিছত ইনহেণ্ড আপোনালোকে 23,000 টকা পাব। থাৰ্ড বছৰত আপোনালোকে ইনহেণ্ড 25,580 টকা পাব। ফ'ৰ্থ ইয়েৰত আপোনালোকে 28,000 পাব। এক্সিটছ আফটাৰ 4 years, মানে 4 বছৰ কণ্ট্ৰেকচুৱেল বেচিছত চাকৰি হয়। চ' আপোনালোকে 10 লাখ টকা আপোনালোকে প্লাছ ইণ্টাৰেষ্টৰ সহ পাব আৰু লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ আপোনালোকৰ 48 লাখ হয়। আপোনালোকক মই চিলেকশ্যন প্ৰচেছটো কৰিছোঁ। ৰিটেন এক্সাম হ'ব আৰু ফিজিকেল এক্সাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। আপোনালোকৰ বয়সৰ সীমা 17.5 পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটবিলাক হ'ল 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, এপ্ৰিলৰ 1 তাৰিখে শেষ হ'ব। আৰু এক্সাম ডেট আপোনালোকৰ জুন মাহত হ'ব আৰু এডমিটো জুন মাহতে আহিব। আৰু আপোনালোকৰ অনলাইন ফিজ হ'ল 250 টকা হয়। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? ইয়াত লিখা আছে অনলাইন এপ্লিকেশ্যন লিংক ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন। প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত লগ ইন কৰি আপোনালোকে ডিটেইলছ দি কিনে ফিল আপ কৰিব পাৰিব। অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো ইয়াত লিখা আছে ডাউনলোড হয়, আপোনালোকে ইয়াত ক্লিক কৰি কিনে পাব। আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয়, য'ত ভিজিট বুলি ক্লিক কৰিলে আপোনালোকে পাই যাব।